বহুত ভাল লাগিছে ৰঙা নদী শুকালে মাছৰে বেজাৰত ভাল লাগিছে দুটা অনুষ্ঠানত গ'লো ঝুমুৰৰ পৰা ডাইৰেক্ট ইয়ালৈ আহিলোঁ ঝুমুৰৰ যিটো পৰিৱেশ ইয়াতো একেই পৰিৱেশ এটা বস্তু ভাল লাগিছে ৰঙা নদী নতুন সমষ্টি তাতে ৰঙালী বিহুতে এজন নতুন নেতা পালে ঋষিৰাজ হাজৰিকাক এই ৰটো জড়িত হৈ আছে ইয়াত খুব ভালকৈ ধন্যবাদ ইমাচি ধন্যবাদ তোমালৈও জনালোঁ কেনেকুৱা লাগিছে আজি আজি ভাল লাগিছে চবৰ ষ্টেপ পাহৰি গৈছা নেকি একদম নাচি আছা আৰু ফুল চুইমত কথা এটা আপুনি ভিডিঅ'তকৈ ক্ষীণ মোৰ দুখ লাগিলে চবেই কয় ভিডিঅ'তকৈ ক্ষীণ বুলি উপায় নাই কিন্তু ধুনীয়া নহয় নি মই ধুনীয়া হয় দেই থেংক ইউ থেংক ইউ তাই কৈছে নাচনীগৰাকীয়ে কৈছে বোলে বিগ ফেন আৰু তোমালোকে ইমান ধুনীয়াকৈ নাচিছা বঢ়িয়া লাগিছে থেংক ইউ তোমালোকক চাই আছে কিবা এষাৰ কৈ দিয়া ভাল লাগিছে চাই ইমান ৰ'দ দিছে যদিও চাই আছে ধুনীয়াকৈ ভাল লাগিছে কিবা ধুনীয়া লাগিছে দেখিবলৈ হয় আপোনাৰ ভিডিঅ' চাই থাকোঁ মই থেংক ইউ চাই থাকিবা আৰু তোমালোকৰ প্ৰগ্ৰেম চালোঁ বহুত বেছি ভাল লাগিল কষ্ট হৈছে অকণমান ৰ'দটোৰ কাৰণে আৰু ভাগৰ লগা নাই ইমান ভাল লাগিছে ভালে লাগিছে ভাগৰ নাই লগা ইমান তোমালোকক দেখি মই ৰ'ব নোৱাৰিলোঁ নাচিয়ে দিলোঁ আৰু বহুত বেছি ভাল লাগিছে সঁচাকৈ আৰু বহুত কষ্ট কৰিছে ইমান ৰ'দৰ মাজত ধেমালি নহয় এনেকৈ বিহু পৰিৱেশন কৰাটো যিটো তেওঁলোকে কৰি আছে আৰু বৰ কৈছে যে এমাহমানৰ আগৰ পৰা তেওঁলোকে প্ৰস্তুতি চলাই আছে ধুনীয়াকৈ নাচ শিকি আছে কিন্তু আজি সেয়া ফলপ্ৰসূ হৈছে আমি দেখিবলৈ পাইছোঁ আপোনালোকে দেখিছে আৰু সঁচাকৈ বিহুটো আমাৰ আৱেগ বিহুটো আমাৰ বাপতি সাহোন সেইটোৱে প্ৰতিফলিত হৈছে 25খন নাচনী একেলগে নাচি যায় ৰঙা নদীৰ লখিমপুৰৰ ৰঙা নদীত গতিকে বহুত ভাল লাগিছে আৰু সেইটো কাৰণে ভাবিলোঁ যে আপোনালোককো দেখাওঁ আমাৰ ভিডিঅ'ৰ যোগেদি এইখিনি আছে ঝুমুৰ নাচিব কেতিয়াবা নাচিব ঝুমুৰ মিচিং হোৱাৰ পিছতে ঝুমুৰ নাচিব গতিকে সেইখিনি আপোনালোকে দেখিবলৈ পাব সোনকালে নাৰ্ভাছ ফিল হৈ আছে নেকি নাই হোৱা পুৰা এক্সাইটেড কিবা এষাৰ কৈ দিয়া আকৌ ইমান ধুনীয়া হাঁহি মাৰিছে ক্লাছ কৰিছে তাই কিবা এষাৰ কৈ দিয়া নহয় কোনে ক'ব আজি এক্সাইটেড নে সকলো এক্সাইটেড হৈ আছে তোমালোক পুৰা এক্সাইটেড হৈ আছে চিঞৰ এটা মাৰি দিয়া চিঞৰ এটা মাৰি দিয়া এক্সাইটেড বুলি এইটো জোচ তেওঁলোকৰ থেংক ইউ চাই ককা আইতা বহুত বয়োজ্যেষ্ঠসকল বহি আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কেনেকুৱা লাগিছে পুৰা কেনেকুৱা লাগিছে আজি প্ৰগ্ৰেম ভাল লাগে ধুনীয়া লাগিছে আপোনাৰ কেনেকুৱা লাগিছে প্ৰগ্ৰেম বঢ়িয়া লাগিছে ক'ৰ পৰা আহিছে এই মই লালুকৰ পৰা আহিছোঁ ভাল লাগিছে অসমীয়া কৃষি ৰখাৰ পৰা ভাল পাইছোঁ বহুত আনন্দ কিবা বিহু এফাকি গাই দিয়ক হয় আমি বিহু নাম কি গাম এতিয়া এফাকি গাই দিয়ক বিহুৰে বেৰি নাপাতে মহনা বিহুৰে বিহু থাকে মানে বিহু কৰিবি না বাঐ বিহু গ'লে বিনা ককাৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাব দেই কমাৰ তলতে বহি আছে বিহু চাই আছে গতিকে তেওঁলোকৰ পৰাই জানো কেনেকুৱা লাগিছে আজি অনুষ্ঠান বৰ ধুনীয়া লাগিছে গোটেই ৰঙালী বিহু গোটেই মানে আমাৰ এই হেৰি সংস্কৃতি বহুত মানে ভাল লাগিছে এনেকুৱা গোটেই ৰাইজে উৎসৱ উল্লাহেৰে পাতিছে বহুত ভাল লাগিছে এতিয়া নাচিব ঝুমুৰ আৰু আপোনালোকে দেখিবলৈ পাব ঝুমুৰ বহুত বেছি ভাল লাগে ঝুমুৰ নৃত্য মই চেষ্টা কৰিম নাচিবলৈ বহুত ভাল লাগিছে মই ঝুমুৰ নাচি দিছোঁ
এইফালে আছে আমাৰ নয়নদা। নয়নদা, কেনেকুৱা লাগিছে আজি অনুষ্ঠানটো? খুব ভাল লাগিলে। ৰঙা নদীত ঋষিয়ে পাতিছে ৰঙালী বিহু, গতিকে ৰঙেৰে উপচি পৰিছে, মন ৰঙীন হৈ পৰিছে। আৰু এনেকুৱা পৰিৱেশত আচলতে উপস্থিত থাকিব পালে নিজকে গৌৰৱ অনুভৱ হয় যে আমি গৌৰৱী অসমীয়া জাতি, কলা সংস্কৃতিৰ প্ৰতি আমি কিমান চহকী, এনেকুৱা ধৰণৰ মঞ্চতে আমি অনুভৱ কৰিব পাৰোঁ। গতিকে সকলোকে শুভেচ্ছা থাকিলে। বিহু এফাকি গাইলে ভাল লাগে। বিহু জোৰ কৰি কাৰোবাৰ মৰম পাব নোৱাৰি, ধনেৰে সঁচা মৰম জুখিব যে নোৱাৰি, জানানে ঐ জান মৰম হেনো ঈশ্বৰৰে দান, ঐ জান মৰম হেনো ঈশ্বৰৰে দান। বহুত ধুনীয়া গাইছে। আপোনালোকৰ কেনেকুৱা লাগিছে নয়নদাৰ গান? কমেণ্ট কৰি দিব। ভাল লাগিলে, ধন্যবাদ দাদা। আজি যে অনুষ্ঠান হৈ গ'ল 25খন আঁচনি নাছিলে, আমি দেখিলোঁ, বহুত বেছি ভাল লাগিল। আপুনি কি ক'ব অনুষ্ঠানটোৰ বিষয়ে? একদম সুন্দৰ এটা পৰিৱেশ। আজি হয়তো নাহিলে বহুত ভুল হ'ল হৈ। আজি ইমান ঋষিৰ নেতৃত্বত এককভাৱে ইমান ধুনীয়া এটা অনুষ্ঠান আৰু খুব ডিচিপ্লিন হৈছে, আহি খুব ভাল লাগিছে। আৰু আশা কৰোঁ এনেধৰণৰ অনুষ্ঠান ঋষি আৰু ভৱিষ্যতেও পাতক। আৰু ইমান নৃত্যশিল্পী বিহু নচুৱাইছে, এইটো বৰ মানে অভূতপূৰ্ব, এইটো ভাষা নাই। মাধুমে বা কিবা এষাৰ কৈ দিয়ক আজি অনুষ্ঠানটোৰ বিষয়ে। খুব ভাল লাগিলে। মই কৈছোঁৱেই এই ৰঙানদী কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠানলৈ আহি খুব ভাল লাগিলে। আৰু সকলোতকৈ ভাল লাগিলে আজি ইয়াত যিটো বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰিলে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মানে প্ৰধান হোতা বুলি ক'ব লাগিব ঋষিৰাজ। বয়স কম, সৰু ল'ৰা, কিন্তু কাম ডাঙৰ। খুব ভাল লাগিলে। তাৰ লগতে ইয়াতে এই অনুষ্ঠানৰ লগত জড়িত যিসকল ব্যক্তি আছে, শ্ৰদ্ধাৰ ব্যক্তিসকল, সেইসকলকো ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সুন্দৰ এনেকুৱা এটা অনুষ্ঠানৰ মানে আয়োজন কৰাৰ কাৰণে খুব ভাল লাগিলে। আৰু ভবা নাছিলোঁ ইমানখিনি আয়োজন হৈছে বুলি। আৰু বিহু এফাকি আচলতে 3000 ডেকা গাভৰুৱে বিহু নাছিলে, ঝুমুৰ হ'ল, তাৰপিছতে সোণোৱাল কছাৰী লেচৰি বুটলা হ'ল, তাৰপিছতে মিচিংসকলে তেখেতসকলৰ অনুষ্ঠান কৰিলে, জ্যেষ্ঠসকলে গায়ন বায়ন ধুনীয়াকৈ গালে। এই গোটেইখিনি খুব সুন্দৰ বিহু এফাকি। হি ৰঙা নদী শুকালে মাছৰে বেজাৰত, ঐ লুইতখন শুকাই ঐ কিয়, হে মই চেনাই শুকাইছোঁ তোমাৰে বেজাৰত, ঐ তুমি চেনাই শুকাই কিয়। আৰু আপোনাক বিহুৰ শুভেচ্ছা জনালোঁ আমাৰ চেনেলৰ যোগেদি। ময়ো সকলোকে আপোনালোকৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু ওলগ যাচিছোঁ। যিহেতু আজি ইতিমধ্যে আমাৰ আজি 5ম দিন, গতিকে তাৰ উপৰি এই অসমীয়া নতুন বৰ্ষটো যাতে সকলোৰে কাৰণে আনন্দৰ হওক, তাকে ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। আজি ৰঙানদী সমষ্টিৰ এই কেন্দ্ৰীয় ৰঙালী বিহুলৈ আহিছোঁ ঋষিৰাজ হাজৰিকাৰ আমন্ত্ৰণ মৰ্মে। ৰঙানদী সমষ্টিৰ এজন যুৱ নেতা, আৰু ইয়ালৈ আহি যিটো অনুভৱ কৰিছোঁ ইমান ভাল লাগিছে, কিয়নো বিহু আমি বহু ঠাইত বিহুত গৈছোঁ, বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ, কিন্তু এনেদৰে গাঁওখনৰ ভিতৰৰে আমাৰ যুৱক যুৱতীসকলক উলিয়াই আনিছে। তেওঁ বিহু নাচাৰ এক সুবিধা প্ৰদান কৰিছে, লগতে সোণোৱাল কছাৰীৰ বিহু নাচো ইয়াত প্ৰদৰ্শিত হৈছে, ঝুমুৰ প্ৰদৰ্শিত হৈছে। এয়া আচলতে সমন্বয় আৰু একতাৰ এক নিদৰ্শন, আৰু এই বাৰ্তা তেওঁ কঢ়িয়াবলৈ সক্ষম হৈছে। গতিকে মই ঋষিৰাজ হাজৰিকাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে কি হয়, তেওঁৰ যি ইচ্ছা এই সমষ্টিৰ বিষয়ে কিবা এটা কৰা, জাতিটোৰ বিষয়ে কিবা এটা কৰা, তেওঁ প্ৰতিপন্ন কৰি দিলে যে ইচ্ছা কৰিলে আচলতে কোনো ক্ষমতাৰ প্ৰয়োজন নাই। তেওঁ যদি শুদ্ধ ইচ্ছা থাকে, শুদ্ধ অন্তৰ থাকে, নিজৰ ঠাইখিনিৰ কাৰণে, নিজৰ মানুহৰ কাৰণে, নিজৰ জাতিটোৰ কাৰণে মানুহে বহুতখিনি কাম কৰিব পাৰে। ধন্যবাদ।
আজি ঋষিৰাজ হাজৰিকা আমাৰ মাজত আছে আৰু আপুনি যিটো পদক্ষেপ লৈছে ৰঙানদী সমষ্টিৰ কাৰণে বাকীৰ কাৰণে খুব ভাল লাগিছে আৰু বিহু নাচ চালোঁ ভাল লাগিছে আৰু লগতে ময়ো নাচি দিলোঁ আপুনি কি ক'ব আজি সপক্ষে চাওক আপোনালোকক আমি সদায় ইউটিউবত দেখা পাওঁ ফেচবুকত দেখা পাই থাকোঁ আমি গাঁৱত বসবাস কৰা মানুহ হিচাপে আপোনালোকক এনেকুৱা এটা ভিতৰুৱা অঞ্চলত দেখা পাই আমি নিজেও গৌৰৱ অনুভৱ কৰিছোঁ আচলতে আমাৰ ইচ্ছা আছিল যে যুৱক আমি বিভিন্ন সময়ত আমাৰ ওপৰত অভিযোগ আহে যে যুৱকসকল শিপাৰ পৰা আঁতৰি গৈছে তো আমাৰ ইচ্ছা আছিল যে যুৱকসকলক আমি লগত লৈ আমাৰ জ্যেষ্ঠসকলৰ বয়োজ্যেষ্ঠসকলক আমি আশীৰ্বাদ লৈ এখন নতুন ৰঙানদী গঠন কৰাৰ এখন নতুন অসম গঢ়াৰ আৰু সেইকাৰণে আমি ভাবিছিলোঁ আমি কথাৰে কৈ নাথাকি আমি প্ৰয়াস কৰাৰ চেষ্টা কৰিছিলোঁ আৰু তাৰে যেন প্ৰতিফলন হৈছে আপুনি কৈছে যদিও যে মোৰ প্ৰচেষ্টা ইয়াত মোৰ প্ৰচেষ্টা একো নাই মই এটা সপোন দেখিছিলোঁ কিন্তু এনেকুৱা ধৰণৰ অনুষ্ঠান এটা এজন বা এখন আয়োজক সমিতিয়ে কেতিয়াও সফল কৰিব নোৱাৰে ইয়াৰ ৰঙানদী বিধানসভা সমষ্টিৰ 150খন গাঁৱৰ সকলো ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগিতাৰ ফলতে আজি আপোনালোকে দেখিছে যে 3000 নাচনীয়ে আপোনাৰ বিহু মাৰিছে ঝুমুৰ নাচিছে আপোনাৰ সোণোৱাল কছাৰীসকলে মিচিংসকলে নৃত্য প্ৰদৰ্শন কৰিছে বয়োজ্যেষ্ঠসকলে এই বয়সত ওলাই আহিছে আমাৰ কাৰণে আশীৰ্বাদ কৰা আজি বহাগৰ 4ৰ্থ দিন এই 4ৰ্থ দিনত আমি এনেকুৱা এটা পৰিৱেশ আমি ৰঙানদীত পাইছোঁ আমি আশা ৰাখিম আহিবলগীয়া সময়ত প্ৰভু ভগৱন্তৰ আশীৰ্বাদত আমি যাতে যুৱ প্ৰজন্মক লগত লৈ এখন নতুন অসমৰ দিশে আগবাঢ়িব পাৰোঁ তাৰ বাবে আমি কামনা কৰিম ধন্যবাদ কিন্তু আৰু এটা অনুৰোধ থাকিব আপোনালোক সকলোৱে যে এটা বিহু গীত গাই দিয়ে যিখিনি অডিয়েঞ্চে চাই আছে আমাৰ ককাসকলে যে গাই দিয়ে ভাল লাগিব সকলোৱে মিলি এটা বিহু গীত গাই দিওঁ বিহুৰে বিৰি বিহু থাকে মানে বিহুকে বিনা বিহু গলে বিনা বহুত বেছি ভাল লাগিল ধন্যবাদ আপোনালোকক